আজি সদনত দাখিল হ'ব কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ বাজেট। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদনত দাখিল কৰিব বাজেটখন। পুৱা 11 বজাত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে। পূৰ্বৰ বাজেটৰ দৰেই এইবাৰো কাকতবিহীন বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। স্বাস্থ্য খণ্ড আৰু বুনিয়াদী খণ্ডই বাজেটত গুৰুত্ব লাভ কৰিব বুলি ব্যাপক গুণাগথা চলিছে। কৰ্মসংস্থাপনৰ লগতে গ্ৰামীণ বিকাশে বৃদ্ধি পাব গুৰুত্ব আৰু বিভিন্ন ক্ষেত্ৰত হ্ৰাস পাব পাৰে কৰৰ বোজা। দাম বৃদ্ধি ৰোধৰ বাবে বিশেষ আঁচনি এই বাজেটত অন্তৰ্ভুক্ত হ'ব বুলি ধাৰণা কৰিছে ভিন্নজনে। বিশেষকৈ ভাৰতমালা, সাগৰমালা, গৃহ অনাময় আৰু পানী যোগান আঁচনি ধনৰ অধিক আবণ্টন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে বিৰোধীয়ে কৈছে যে অসমৰ বাবেও বিশেষ পেকেজ ঘোষণা কৰিব লাগে। অসমত যিহেতু যথেষ্ট বান আৰু গৰাখহনীয়ে সমস্যাৰ সৃষ্টি কৰিছে, গতিকে সেই সমস্যাসমূহক লৈ নতুন তেওঁলোকে পেকেজ ল'ব লাগে বুলি মন্তব্য কৰিছে। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বাজেট দাখিলৰ বাবে ঘৰৰ পৰা তেওঁ ইতিমধ্যে ৰাওনা হৈছে। আপোনালোকে দেখিবলৈ পাইছে বিশেষ কনভয়েৰে তেওঁ ইতিমধ্যে নিজৰ চৰকাৰী বাসভৱনৰ পৰা সংসদলৈ ৰাওনা হৈছে। এয়া আপোনালোকে দৃশ্যাংশ দেখিবলৈ পাইছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আজি দাখিল কৰিবলগীয়া বাজেট লগত লৈ তেওঁ ইতিমধ্যে চৰকাৰী বাসভৱনৰ পৰা সংসদৰ দিশে ৰাওনা হৈছে। আৰু আজি বাজেটত এতিয়া অসমৰ বাবে কি কি থাকে সেয়া হ'ব লক্ষণীয়, কাৰণ অসমত যথেষ্ট সমস্যা, বিশেষকৈ বান গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে এই বৰ্ষটোত। গতিকে বান গৰাখহনীয়াক লৈ কেন্দ্ৰীয় চৰকাৰে যি উদাসীন মনোভাৱ দেখুৱাই আহিছে প্ৰতি বছৰেই, এইবাৰ যাতে সেই বান গৰাখহনীয়া সন্দৰ্ভত এক নতুন পেকেজ ঘোষণা কৰি বান গৰাখহনীয়াৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আগভাগ লয়। এই বাজেটে যাতে এক নতুন পেকেজ বান আৰু গৰাখহনীয়া সমস্যাৰ বাবে অসমলৈ আনে, সেয়া সকলোৱে আশা কৰিছে। আৰু সমগ্ৰ ৰাজ্যবাসী আজি অধীৰ আগ্ৰহেৰে এই বাজেটৰ বাবে ৰখি আছে। তেওঁলোকে অপেক্ষা কৰিছে, তেওঁলোকে বিচাৰিছে এই বাজেটত তেওঁলোকে ভবাৰ দৰে অসমক প্ৰয়োজন হোৱাৰ দৰে অসমে সুবিধাসমূহ লাভ কৰক বা পেকেজসমূহ লাভ কৰক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনতাৰ এই বাজেটক লৈ আকাংক্ষা কেনেকুৱা তাৰে কিছু আমি আভাস দিবৰ বাবে আপোনালোকক বঙাইগাঁৱলৈ লৈ যাব বিচাৰিছোঁ। বঙাইগাঁৱৰ পৰা নামনি অসমৰ ব্যুৰ' চিফ সীমান্ত চৌধুৰী আমাৰ সৈতে সংযুক্ত হৈছে। সীমান্ত, আজি সমগ্ৰ দেশৰে জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে, কাৰণ আজি বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন সাধাৰণ বাজেট আজি দাখিল কৰা হ'ব। আৰু সেই বাজেটখনে অসমৰ বাবে কেনেকুৱা সম্ভাৱনীয়তা বা কেনেকুৱা আশা কঢ়িয়াই আনে সেয়াও সকলোৰে দৃষ্টিত আছে বা সকলোৰে মাজত চৰ্চিত এটা বিষয়। বঙাইগাঁৱৰ জনতাই, বঙাইগাঁৱৰ সচেতন ৰাইজে কি বিচাৰে এই বাজেটখনৰ পৰা, বিশেষকৈ বান গৰাখহনীয়া সমস্যাটোক লৈ কেনেকুৱা পেকেজ আজিৰ সেই বাজেটখনে লৈ অনাটো বিচাৰে বঙাইগাঁৱৰ সচেতন মহলে। হয় ৰাজদীপ চাওক, মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন সাধাৰণ বাজেট আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ঠিক 11 বজাৰ লগে লগে। ৰাইজৰ আশা প্ৰত্যাশা যথেষ্ট আছে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আজিৰ দিনটোতো অধীৰ থাকিব সেই সময়ছোৱালৈ। আৰু মোৰ সৈতে এই মুহূৰ্তত এগৰাকী জ্যেষ্ঠ অধিবক্তা আছে, হৰেশ্বৰ দাস। মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। ছাৰ, অসমৰ বিভিন্ন সমস্যা আছে, বিশেষকৈ বান গৰাখহনীয়াৰ সমস্যা হওক, কৰ্মসংস্থাপনৰ সমস্যা হওক, এনেসমূহ বিষয় বাজেটত কেনেধৰণৰ প্ৰতিফলন ঘটিব বুলি ভাবে বা কি আশা কৰে আপোনালোকে? হয়, আশা কৰাটো ভাল, কাৰণ আশাই মানুহক জীয়াই থকাৰ এটা প্ৰেৰণা যোগায়। কিন্তু আমি যিটো বাস্তৱতা, এই বাস্তৱতাই কিন্তু এই আশাৰ বিপৰীতেহে এটা দিশ দাঙি ধৰিছে। যোৱাকালি যেতিয়া শ্ৰীমতী নিৰ্মলা সীতাৰমণে অৰ্থনৈতিক সমীক্ষাটো দাঙি ধৰিছে, তাৰ মাজেদিতো আমি কোনো আশা দেখা নাপালোঁ। কাৰণ তেওঁ এই যে ব্যাপক কৰ্মসংস্থানহীনতা, এই কৰ্মসংস্থানহীনতাটো যদি দূৰ কৰিব লগা হয়, স্বাভাৱিকতে বাজেটত অধিক পৰিমাণে উদ্যোগ স্থাপন, সৰু ক্ষুদ্ৰ মজলীয়া উদ্যোগ স্থাপন কৰাৰ দায়িত্বটো চৰকাৰে ল'ব লাগিব। কাৰণ আপোনালোকে জানে যে 2016 চনৰ পৰা 2023 চনলৈকে যিটো সমীক্ষাই কৈছে যে 63 লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ এই মোদী চৰকাৰৰ দিনত বন্ধ হৈ গৈছে। 1,60,00,000 কৰ্মসংস্থান এই সময়ছোৱাত নাইকিয়া হৈছে। অৱশ্যে কভিডো এটা
কাৰণ আছিল গতিকে এনে অৱস্থাত যদি ইয়াক যদি পৰিৱৰ্তন কৰিব লাগে ৰাইজক যদি অৰ্থনৈতিক সুস্থিৰ কৰিব লাগে ৰাষ্ট্ৰায়ত্ত খণ্ডই দায়িত্ব ল'ব লাগিব কিন্তু বিপৰীতে আমি দেখিলোঁ এতিয়া মোদী চৰকাৰে তেওঁলোকে এটা 29খন আইন বাতিল কৰি বৰঞ্চ শ্ৰমিক বিৰোধী কাৰবাৰটো কৰিছে কি কৰিছে শ্ৰম সংহিতা এইটোৰ মাজেদি কৰ্পৰেটকহে অধিক মানে শক্তি দান কৰিছে আৰু তাৰ বিপৰীতে শ্ৰমিক শোষণ কৰিছে এইটোৰ মাজেদিতো আমি কেতিয়াও আশা কৰিব নোৱাৰো যিটো মানে কৃষি খণ্ডত তেওঁ দায়িত্ব ল'ব লাগিছিল তেওঁলোকে এই নিৰ্বাচনৰ আগে আগে প্ৰখ্যাত কৃষি বিজ্ঞানিক ভাৰত ৰত্ন ডক্টৰ স্বামীনাথনক প্ৰয়াত স্বামীনাথনক ভাৰত ৰত্ন সন্মান স্বামীনাথন আয়োগে যিটো মূল পৰামৰ্শ দিছিল যে কৃষি খণ্ড ভাৰতবৰ্ষত যিটো নেকি যোৱাকালি ওলাইছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ই যে 1,474 গৰাকী কৃষক এই সময়ছোৱাত আত্মহনন হৈছে ইয়াৰ উপায়টো কি এই কৃষকৰ কৃষিজাত বস্তু সৰ্বোচ্চ যিটো খৰচ তাৰ লগত 50% জড়িত কৰি দাম নিৰ্ধাৰণ নকৰিলে চৰকাৰ গতিকে এইটোৰ কাৰণে বান গৰাখহনীয়া গৈছে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছে লগ ধৰিবলৈ কিন্তু আমিতো দেখা নাই আন ৰাজ্যত যিমান কম পৰিমাণে আমাৰতো প্ৰতি বছৰে হয় এইটো যে জাতীয় উৎসৱৰ দৰে আমাৰ কথা প্ৰতি বছৰে লক্ষ লক্ষ সম্পদ নষ্ট হৈ যায় এইটোৰ বিপৰীতে এটা পৰিকল্পিত ব্যৱস্থা লোৱাৰ দায়িত্বটো কেন্দ্ৰীয় চৰকাৰ পাৰা নাই সামান্য টকা কেইকোটিমান টকা দিছে তাৰে কি কৰিব গতিকে আমি আশা কৰা নাই যে এই চৰকাৰে সাধাৰণ মানুহৰ জনমুখী বাজেটটো কৰিব এইটো বৰ দুৰ্ভাগ্য সংস্থাপনৰ ক্ষেত্ৰত কৰ্ম হয় এই যে এইবাৰ কৃত্ৰিম বুদ্ধিমত্তা তেওঁলোকে কৈছে যে 78% মানে দায়িত্বটো আপোনাৰ ব্যক্তিগত খণ্ডই ল'ব লাগিব কৰ্মসংস্থাপন আৰু অথচ তেওঁলোকে মানে প্ৰযুক্তিটো এই যে কৃত্ৰিম বুদ্ধিমত্তাক তেওঁলোকে উৎসাহিত কৰিলে ভাৰতবৰ্ষৰ দৰে এটা বিশাল জনগাঁথনিৰ দেশত তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাটো আহিব পাৰে আন দেশত পশ্চিমীয়া দেশত জনসংখ্যা কম তাত বেলেগ কথা কিন্তু আমাৰ জনশক্তিক ব্যৱহাৰ কৰিব লাগে এই জনশক্তিক ব্যৱহাৰ কৰাৰ কোনো বাস্তৱ পৰিকল্পনা এই বাজেটত প্ৰকাশ নাপাব এইটোৱেই মই ভাবি আছো হয় এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে আজিৰ বাজেটক লৈ তেওঁলোকৰ যি আশা গতানুগতিক বাজেটেই হ'ব বুলি তেওঁ ব্যক্ত কৰিছে ৰাজদীপ চৌধুৰী আমাক এগৰাকী অধিবক্তাৰ জৰিয়তে আজিৰ বাজেট সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে আমাৰ তেওঁলোকৰ আশা আকাংক্ষা আমাক জনোৱাৰ বাবে ৰাইজৰ আশা আকাংক্ষা আমি আপোনালোকক ইতিমধ্যে জনাইছোঁ কেনেকুৱা কি বিচাৰে ৰাইজে মুঠৰ ওপৰত এই বাজেটখনে যাতে অসমৰ বাবে সম্ভাৱনীয়তা কঢ়িয়াই আনে সেই আশাই কৰিছে এতিয়া সকলোৱে